নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডিজিটেল মেথছ উইথ বিকাশ ছাৰ চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকে ভিডিঅ'সমূহ চাওঁতে মাজে মাজে স্কিপ নকৰাকৈ চাবলৈ মোৰ ফালৰ পৰা এটি মাথো অনুৰোধ, কিয়নো ভিডিঅ'বোৰ স্কিপ কৰি গ'লে তোমালোকে বুজি পোৱাত অসুবিধা হয়। আশা কৰোঁ তোমালোক সকলোৱে মোৰ ক্লাছসমূহ চাই শেষ হোৱাৰ পাছত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰা যেন। আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 6ৰ পৰা প্ৰমোট হৈ 7লৈ পাইছে, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব'লা আজি আমি কৰিব লাগিব, যিহেতু মই তোমালোকৰ আসাম জাতীয় বিদ্যালয়ৰ ফুলনি ক্লাছ 7ৰ আগৰ ভিডিঅ'ত মই কৰিলোঁ। 1 নম্বৰ কুৱেশ্যন নম্বৰ 1, 2, 3 সম্পূৰ্ণ হৈ গৈছে। তোমালোকে আগৰ ভিডিঅ'ত চাই ল'বা, মোৰ চেনেলটোত প্লেলিষ্ট বনোৱা আছে, তাত চাই ল'ব পাৰিবা। চ' আজি আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 4ৰ পৰা আৰম্ভ কৰিম। কুৱেশ্যন নম্বৰ 4, যিহেতু কুৱেশ্যন নম্বৰ 4 দিয়া আছে পূৰণফল ওলোৱা। কেনেকৈ কৰিব লাগিব চাই ল'বা, ভিডিঅ'টো শেষলৈ চাই থাকিবা, স্কিপ নকৰাকৈ চাবা, যিহেতু তোমালোকক ষ্টেপ বাই ষ্টেপ বুজাই দিছোঁ কেনেকৈ কৰিব লাগে। এবাৰ চাই ল'বা কেনেকৈ কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ বুজাই দিছোঁ। 4 নম্বৰ কুৱেশ্যনটো কৈছে আমাৰ পূৰণফল ওলোৱা, ফাইণ্ড দ্য প্ৰডাক্ট, হয়নে? চ' ভিডিঅ'টো চাই থাকিবা কেনেকৈ কৰিব লাগিব মই দেখাই দিছোঁ। চ' আমি আগৰ ভিডিঅ'ত কৰি আহিছোঁ, যোনে চোৱা নাই মোৰ আগৰ ভিডিঅ'টো চাই ল'ব পাৰিবা, তেতিয়া এইটো ইজিলৈকে পাৰিবা। এবাৰ চাই ল'বা। চ' আমি প্ৰথমতে জানিব লাগিব যে কোনোবা এটা সংখ্যা তলৰ ল'ব আৰু হৰৰ কটাকটি গৈ আছে নেকি, হয়নে? প্ৰথমতে আমি চাব লাগিব। যিহেতু আমি দেখি পাইছোঁ কটাকটি গৈ আছে, হয়নে? প্ৰথমতে আমি পাতি লওঁ। 5 × 7/3 × 1/6, হয়নে? ইয়াত দেখিছোঁ মই 3য়ে যিহেতু 6ক গৈ আছে, হয়নে? কটাকটি গৈ আছে, তো 3 × 2 = 6, হয়নে? 3 × 2 = 6 হয়। চ' দেখি পাইছোঁ আৰু 5টো যিহেতু ওপৰত আছে, 7টো তলত আছে, যিহেতু কটাকটি নাযায়, সেইবাবে আমি লিখি দিব পাৰোঁ তলত কি আছে 7 × 2, 7 × 2, হয়নে? ওপৰত আছে তোমাৰ 5 × 1, সেইবাবে তোমাৰ এনচাৰটো হ'ব কি 5/14 হ'ব, হয়নে? কি হ'ব এনচাৰটো তোমাৰ 14/5। এতিয়া কুৱেশ্যন নম্বৰ 2টো চোৱা, 4 নম্বৰ কুৱেশ্যন নম্বৰ 2টো চোৱা। যিহেতু আমাক দিয়া আছে 3/4, 8/6 আৰু 12/5, তো আমি প্ৰথমতে চাব লাগিব কিবা কটাকটি গৈ আছে নেকি, হয়নে? চ' আমি ইয়াত দেখি পাইছোঁ যিহেতু কটাকটি গৈ আছে, যিহেতু এই 4য়ে 8ক 2বাৰ যাব, হয়নে? 4 × 2 = 8 হয়। আকৌ চোৱা 6 × 6, 6 × 2 = 12, হয়নে? 6 × 2 = 12, যিহেতু আমাৰ কটাকটি গৈ আছে। চ' এতিয়া দেখিছোঁ যিহেতু ল'ব আৰু হৰৰ এতিয়া কটাকটি যোৱা নাই, কটাকটি কৰাৰ পাছত। চ' এতিয়া আমি পাতি দিব পাৰোঁ। ওপৰত যিহেতু অনলি 5 আছে, যিহেতু এইকেইটা 1 1 হয়, 1ৰ লগত যিমানে পূৰণ কৰা ডাঙৰ সংখ্যাটোৱে হ'ব, হয়নে? চ' এতিয়া চোৱা তলত থাকিলে তোমাৰ 3, 2 × 2, হয়নে? চ' আমি এনচাৰখিনি পূৰণ কৰি দিলে এনচাৰটো ওলাই যাব, তলৰখিনি পূৰণ কৰি দিলে এনচাৰটো ওলাই যাব, হয়নে? চ' 5 3 × 2 = 6 × 2, চ' এনচাৰ কি হ'ব 5/12, হয়নে? কি হ'ব এনচাৰটো তোমাৰ 5/12। চ' এতিয়া আমি কৰিব লাগিব কুৱেশ্যন নম্বৰ 3, হয়নে? মানে 4 নম্বৰ কুৱেশ্যন নম্বৰ 3টো কৰিব লাগিব, হয়নে? চ' চাই ল'বা কেনেকৈ কৰিব লাগিব, যিহেতু আমি জানো এইটো কিহত দিয়া আছে আমাক
মিশ্ৰ ভগ্নাংশ দিয়া আছে প্ৰথমতে আমি ক'লে নিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব হয়নে তো ছাত্ৰ ছাত্ৰী তোমালোকে মন দি চাবা কিদৰে কৰি গৈছোঁ মই কেনে কৰিব লাগে মই দেখাই দিছোঁ ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ সো প্ৰথমতে কি কৰোঁ আমি 4 আৰু 5 পূৰণ কৰোঁ হয়নে আৰু ওপৰত যোনটো ল'ব আছে এইটো আমি যোগ কৰি দিওঁ সো প্ৰথমতে তলত যিটো আছে হৰ এইটো পাতিবা 5 এটা 4 আৰু 5 পূৰণ কৰি দিয়া 4 5 গুণ 20 হয়নে আৰু ওপৰত আছে 1 তো কিমান হ'ব তোমাৰ 21 হ'ব হয়নে 21 ইনটু এইটো সেম একে তলত কি আছে 12 হয়নে আৰু এই দুটা পূৰণ কৰি দিয়া কিমান 2 12 24 24 একে 25 হয়নে ইনটু সেম এইটো মিশ্ৰ ভগ্নাংশ আছে অপ্ৰকৃত ভগ্নাংশলৈ লৈ আহিবা 3 5 গুণ 15 15 কে 16 সৰি এইটো 5 হয় 3 নহয় 5 হয় 5 3 5 15 15 কে 16 সো এতিয়া আমাৰ সেকেন্ড কাম হৈছে আমি কিবা কটাকটি গৈছে নেকি আমি চাব লাগিব হয়নে সো আমি দেখি পাইছো 5 ক 25 5 বাৰ যাব 25 ক 5 বাৰ যাব আৰু হয়নে 3 এ গৈ আছে 3 এ কেইবাৰ যাব 7 বাৰ যাব 3 এ কেইবাৰ যাব 4 বাৰ যাব তোমালোকে এবাৰ চাই লবা যদি এইটো সংখ্যাই নগলে মানে কিবা 2 3 এ কাটিব পাৰো নেকি আমি তলে ওপৰে চাই লবা কিন্তু যোনটো সংখ্যা কাটিছা তলৰটোকো যাব লাগিব আৰু ওপৰটোকো যাব লাগিব হয়নে এনেকুৱা সংখ্যা চাই লবা কি সংখ্যা কটাকটি যাব সো এতিয়া দেখিছো যেহেতু এইটো 4 আছে 4 এ 16 যায় হয়নে এইটো 4 ইয়াক 4 বাৰ যাব আৰু দেখিছো এইটো 5 আৰু এইটো তল ওপৰত 5 আছে তলতো 5 আছে যেহেতু এইটো হৰণ হৈ আছে এইটা হৰণ হৈ আছে সেইকাৰণে আমি কাটিব পাৰো হয়নে সো দেখিছো আমি কটাকটি কৰাৰ পাছত দেখিছো আমি কি তলত একো নাই মানে 1 এটা আছে মানে সব কটাটো গৈ আছে সেইকাৰণে এইভাবে 1 এটা আছে ওপৰত দেখিছো আমি কি আছে 4 7 আৰু 4 এ আছে তো কি হ'ব 7 * 4 সো आंसरটো কি হ'ব তোমাৰ 7 4 গুণ 28 আৰু 1 যেহেতু ইয়াৰ आंसरটো কি হ'ব তোমাৰ 28 হ'ব অনলি হয়নে কি হ'ব 28 এইটো হৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো হয়নে সমাধানটো এতিয়া আমি কৰি দিছো 4 নম্বৰ হয়নে 4 নম্বৰটো চাই লবা কেনে কৰিব লাগিব 4 নম্বৰৰ 4টো কৰিব লাগিব এতিয়া হয়নে 4 নম্বৰ 4টো চাই লবা এবাৰ কেনে কৰিব লাগিব মই দেখাই দিছো তোমালোকক এইটো পাতি লবা প্ৰথমতে আমি পাতিবই লাগিব এটা যেহেতু এইটো কিহত আছে মিশ্ৰ ভগ্নাংশত আছে কলে নিব লাগিব আমি অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব হয়নে 3 6 গুণ যেহেতু তলত যোনটো আছে 19 পাতিব লাগিব 3 6 গুণ 18 3 7 গুণ 3 9 গুণ 27 27 এ যেহেতু দেখি পাইছে তোমালোকে কি হ'ব এইটো 5 গুণ 5 3 9 গুণ 27 27 7 একে সো কিমান হ'ব তোমাৰ 58 হ'ব হয়নে 58 ইনটু এইটো কি হ'ব তোমাৰ 5 দুগুণ 10 10 3 13 হয়নে এতিয়া আমি চাব লাগিব যে কিবা কটাকটি গৈছে নেকি হয়নে সো দেখিছো আমি কটাকটি গৈছে নেকি হয়নে কটাকটি গৈ আছে যেহেতু কেইবাৰ যাব ইয়াক 2 1 কৈছে যাব হয়নে 2 1 কেইবাৰ যাব 2 1 4 বাৰ যাব 2 1 কেইবাৰ যাব 2 দুগুণ 4 2 9 গুণ 18 হয়নে 2 9 গুণ 18 যেহেতু তোমালোকে দেখি পাইছে আৰু কটাকটি নাযায় হয়নে কটাকটি নাযায় যেহেতু তেতিয়া আমি পূৰণ কৰি দিব লাগিব গুটিকেইটা যিমান আছে তলৰখিনি তলৰ লগত পূৰণ কৰিব লাগিব আৰু ওপৰখিনি ওপৰৰ লগত পূৰণ কৰিব লাগিব 1 * 29 * 13 যেহেতু ওপৰত আছে ইমান 4 * 19 * কিমান হ'ব 5 আছে হয়নে
গোটেইকেইটা পূৰণ কৰি কিমান পাবা তোমালোকে পূৰণ কৰি চাবা এইটা পূৰণ কৰি তোমালোকে কিমান পাবা 29 আৰু 13 29 আৰু 13 কিমান পাবা 377 পাবা হয়নে 377 হয়নে আৰু তলৰটো পূৰণ কৰি তোমালোকে কিমান পাবা 380 পাবা সো তোমালোকৰ এনসাৰটো হৈছে 380/377 হয়নে এইটো হৈছে তোমালোকৰ 4 নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 4 নম্বৰ এনসাৰ সমাধানটো হয়নে এতিয়া যেহেতু মই আৰু এটা কৰিছো 5 নম্বৰটো তোমালোকে চাই লবা ভিডিওটো পজ কৰি চাই লবা মই কৰি থৈ দিছো এইটো হৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 5 নম্বৰটো তোমালোকে ভিডিওটো পজ কৰি লিখি ল'ব পাৰা দেখাই দিছো মই সো এতিয়া আমি কৰিব লাগিব কোৱেশ্চন নম্বৰ 5 হয়নে কোৱেশ্চন নম্বৰ 5 টো আমাক কি কৈছে চাই ল'বা কোৱেশ্চন নম্বৰ 5 টো আমাক কৈছে টো কৰি দিছো তোমালোকে চাই ল'বা দুইটা কৰি থৈ দিছো মই এটা আছে 5 নম্বৰটো যেহেতু তোমালোকে কৰিলাই হয়নে ভিডিওটো পজ কৰি ল'বা আৰু লিখি ল'বা এইটো হৈছে তোমালোকৰ এইটো হৈছে কোৱেশ্চন নম্বৰ 4 6 নম্বৰটো যেহেতু মই কৰি থৈ দিছো তোমালোকে ভিডিওটো পজ কৰি লিখি ল'ব পাৰা কি দৰে কৰি গৈছো আগৰ দৰে কৰি গৈছো সেম আগৰ দৰে সেম টু সেম তোমালোকে খালি অকল কটাকটি কৰিলে হৈ যাব বলা এতিয়া আমি 5 নম্বৰটো কৰো 5 নম্বৰটো যেহেতু তোমালোকক দিয়া আছে বলা 5 নম্বৰটো কৰো আমি 5 নম্বৰটো কৈছে আমাক চাই ল'বা যেহেতু মই লিখি দিছো ইয়াতে 5 নম্বৰটো কৈছে আমাক মান নিৰ্ণয় কৰা হয়নে ফাইন্ড দা ভ্যালু ইচ অফ দা ফলোইং সো তোমালোকে চোৱা কেনেদৰে কৰিব লাগিব ভিডিওটো স্কিপ নকৰাকৈ চাবা চোৱা মই কৰি দিছো কিদৰে কৰিব লাগে 16 ৰ 80/3 18/3 কিমান হ'ব ইয়াৰ মানটো মানে এইটো ওলাবলৈ কৈছে সো কি কৰিব লাগিব আমি 16 ইনটু বহাই দিবা এইটো 8/3 সো আগৰ দৰে একি কটাকটি কৰিবা যেহেতু 60 টো ওপৰত আছে আৰু 8 টো তলত আছে হেনে 8 16 কেবাৰ যাব দুবাৰ যাব 8 2 16 সো থাকিলে কি তলত থাকিলে 1 নিলিখিলেও হয় 1 3 2 6 সো এনসাৰটো কি হ'ব তোমাৰ 6 হয়নে 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 6 সো এনসাৰটো কি হ'ব তোমাৰ 6 হ'ব হয়নে সো 2 নম্বৰটো চোৱা 2 নম্বৰটো একেবাৰে ইজি হয় সো চোৱা কি কৰিবা 7/3 হয়নে ৰ জগাত কি বহাই দিবা ইনটু বহাই দিবা 1 এটা যেহেতু আমি দেখি পাইছো লব আৰু হৰৰ যেহেতু কটাকটি যোৱা নাই তো সেইভাবে তোমালোকে হৰটো হৰৰ লগত পূৰণ কৰি দিবা লবটো লবৰ লগত পূৰণ কৰি দিবা 7 2 14 যেহেতু 14 লিখিব পাৰো আমি 3 3 হয়নে তো আমি এনেকৈ থৈ দিব পাৰো হল তো এটা চোৱা কোৱেশ্চন নম্বৰ 5 ৰ 3 নম্বৰটো কোৱেশ্চন নম্বৰ 5 ৰ 3 নম্বৰটো চোৱা যেহেতু এইটো কিয় দিয়া আছে মিশ্ৰ ভগ্নাংশ দিয়া আছে তো কি কৰিবা প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাবা হয়নে কি হ'ব অপ্ৰকৃত ভগ্নাংশলৈ নিলে 5 হয়নে 5 * 5 5 4 9 যেহেতু আমি এই দুটা পূৰণ কৰো যেহেতু হয়নে এই দুটা পূৰণ কৰো আৰু এইটো আমি যোগ কৰি দিও যিমান পাও এইটোৰ লগত যোগ কৰি দিও হয়নে তো কিমান হ'ব 9 হ'ব ইনটু কি হ'ব 3 2 হ'ব হয়নে এটা যেহেতু আমি দেখি পাইছো কটাকটি গৈ আছে কাৰণ 3 * 3 হয় 3 3 * 9 হয় সো আৰু কটাকটি যোৱা নাই সেইভাবে তুমি লিখিব পাৰিবা তলত থাকিলে 5 ওপৰত থাকিলে তোমাৰ 3 আৰু 2 হয়নে 3 আৰু 2 আছে সো এনসাৰটো কিমান হ'ব তোমাৰ 6/5 এটো হৈছে তোমাৰ কোৱেশ্চন নম্বৰ 5 ৰ 3 নম্বৰ এনসাৰটো এতিয়া চোৱা কোৱেশ্চন নম্বৰ 5 ৰ 4 নম্বৰটো চোৱা কি দিয়া আছে তোমাৰ এটো একেই হয় তোমালোকে চাই ল'বা মিশ্ৰ ভগ্নাংশতে দিয়া আছে হয়নে মিশ্ৰ ভগ্নাংশ দিয়া আছে তোমালোকে এইটো অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাবা 9 4 * 36 36 ৰ লগত 2 যোগ কৰিলে তোমাৰ 38 হ'ব হয়নে ৰ জগাত কি হ'ব ইনটু 2 * 2 2 * 3 হয়নে যেটা আমি দেখি পাইছো কটাকটি গৈ আছে হয়নে কাৰণ 3 * 3 3 3 * 9 আকৌ চোৱা 2 গৈ আছে 2 * 2 2 * 18 সো এনসাৰটো কিমান হ'ব তোমাৰ ওপৰত থাকিলে তোমাৰ 19 তলত থাকিলে 3 হয়নে সো এনসাৰটো কি হ'ব তোমাৰ ওপৰত থাকিলে তোমাৰ 19 সো এটা আমি মিশ্ৰ ভগ্নাংশ লিখিব পাৰো কেনেকৈ লিখিবা 3 3 * 4 * 18 হয় 3 * 4 * 18 18 লগত কিমান যোগ কৰিলে 19 হ'ব 1 সো এনসাৰটো কি হ'ব তোমাৰ মিশ্ৰ ভগ্নাংশ লিখিলে মানে 6 অংশ 3/1 হয়নে 6 অংশ 3/1 আমি এনেদৰে মিশ্ৰ ভগ্নাংশত লিখিব পাৰো সো এতিয়া চোৱা
তোমালোকৰ এতিয়া চোৱা কুৱেশ্যন নম্বৰ 5ৰ 5 নম্বৰটো চোৱা কি কৈছে তোমালোকৰ মিশ্ৰ ভগ্নাংশ দিয়া আছে কি কৰিবা তোমালোকে অপ্ৰকৃত ভগ্নাংশ লৈ আহিবা মই অথনিৰ পৰা কৈয়ে আছোঁ বাৰ বাৰ বুজাই আছোঁ চ' তোমালোকে লৈ আহিবা চ' বুজি নাপালে মানে কমেণ্ট কৰি দিবা কোনডোখৰত বুজি পোৱা নাই আকৌ আৰু এটা লাগিলে ভিডিঅ' বনাই দিম তোমালোকক কোনটো বুজি পোৱা নাই কেই নম্বৰটো বুজি পোৱা নাই কমেণ্ট কৰি দিবা মই বনাই দিম আৰু এটা ভিডিঅ' চ' এইটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব হয়নে 3 নম্বৰ 27 27ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 29 ইনটু 8/5 চ' এইটো কটাকটি যেহেতু নাই যোৱা সেইবাবে আমি কি কৰিব লাগিব এইটো পূৰণ কৰিব লাগিব হয়নে সৰহটো সৰহৰ লগত পূৰণ কৰি দিয়া কিমান 8 3 গুণ 24 9 5 গুণ 45 9 5 গুণ 45 4 10 10 4 14 চ' কি হ'ব এনচাৰটো তোমাৰ 145 হ'ব হয়নে ইয়াক আমি কিহত লিখিব লাগিব এতিয়া মিশ্ৰ ভগ্নাংশত চ' ইয়াক কিহত লিখিব লাগিব আমি এতিয়া মিশ্ৰ ভগ্নাংশত কি হ'ব তোমালোকৰ চ' কি হ'ব কিমান হ'ব এইটো তোমাৰ ইয়াক ছবাৰ যাব হয়নে চ' এইবাৰ 144 24 6 গুণ 144 প্লাছ 1 চ' কি হ'ব তোমাৰ এনচাৰটো এইটো 6 অংশ 24 ভাগৰ 1 হয়নে চ' এতিয়া আমি কৰিব লাগিব কুৱেশ্যন নম্বৰ 5ৰ 6 নম্বৰটো কুৱেশ্যন নম্বৰ 5ৰ 6 নম্বৰটো চোৱা কি কৰিব লাগিব এইটো একেবাৰে ইজি আছে অকল কাটি আৰু কটাকটি কৰিলে হ'ব হয়নে 16/9 ইনটু 6/1 হয়নে চ' তোমাৰ যিহেতু দেখিছাই তোমালোকে সৰু সৰু সংখ্যা কটাকটি কৰিবা যিহেতু মই তোমালোকক 3 গৈ আছে হয়নে যিহেতু 3 ইয়াক যায় গৈ আছে 3 2 গুণ 6 আকৌ ইয়াক গৈ আছে হয়নে 3 3 গুণ 9 যিহেতু তোমালোকে এইবিলাক ক্লাছ 5তে 6তে শিকি আহিছে কটাকটি অংকবিলাক সেইবাবে তোমালোকে এইবিলাক কৰি ল'বা হয়নে এতিয়া চোৱা কি থাকিলে তোমাৰ তলত 16 × 2 থাকিলে আৰু ওপৰত থাকিলে তোমাৰ 3 × 1 এইটো পূৰণ কৰিলে কি হ'ব 3 হ'ব সেইবাবে আমি এনচাৰটো লিখিব পাৰোঁ কি ওপৰত থাকিব তোমাৰ 3 তলত থাকিব তোমাৰ 2 হল ৰং কিমান হ'ব 32 হয়নে সেইটো হৈছে তোমালোকৰ 5 নম্বৰৰ 6 নম্বৰ সমাধান হয়নে চ' ভিডিঅ'টো আজি ইমানটো এৰিছোঁ যিহেতু বহুত দীঘলীয়া হৈ গৈছে সেইবাবে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকো সেইটো ভিডিঅ' চাই তেওঁলোকে হোমৱৰ্কসমূহ কৰিব পাৰিব আৰু তেওঁলোকে এইবিলাক কৰিব পাৰিব বুজিব পাৰিব থেংক ইউ ফৰ ৱাচিং